হাই ফ্ৰেণ্ডছ, দিখৌ ব্লগছৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ৰমজান মাহ যিহেতু চলি আছে, এই পহিলা ৰমজান এটা গৈছে, টুপিটো পিন্ধি লওঁ। তো আসসালামু আলাইকুম। আপোনালোকক এটা যিসকলে মানে নন মুছলিম হয়, তেওঁলোকে জানিব বিচাৰে যে ৰমজানটো কিনো এই ৰমজান মাহ। আচলতে তেওঁলোকৰ কাৰণেহে এই ভিডিঅ'টো মই বনাইছোঁ স্পেচিয়েলি, তেওঁলোকে যাতে বুজি পায় এই ৰমজান মাহটোৰ বিষয়ে। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। চক কথাটো এনেকুৱা ধৰণৰ, ইছলাম গোটেই পৃথিৱীতে আছে আৰু আৰবী হ'ল ৱৰ্ল্ডৰ 8 নম্বৰ এটা ভাষা। আমাৰ যেনেকৈ অসমীয়া ভাষা, ইংৰাজী ভাষা, তেনেকৈ আৰবীও এটা ৱৰ্ল্ডৰ 8 নম্বৰ থকা ভাষা হয়। ঠিক আছে, আৰু প্ৰত্যেক যেনেকৈ ইংৰাজী হওক অসমীয়া হওক মাহবিলাক আছে, ঠিক তেনেদৰে আৰবীৰো মাহ আছে। তাৰে এটা মাহ হ'ল ৰমজান মাহ। এই ৰমজান মাহটো পবিত্ৰ মাহ বুলি আমাৰ ইছলামবিলাকে কিহৰ কাৰণে কয়, ইয়াৰ তাত বহুত ডাঙৰ ৰহস্য আছে। সেই ৰহস্যটোৰ বিষয়ে আপোনালোকক মই বুজাই আছোঁ, কৈ আছোঁ। আপোনালোকে ভালকৈ চাই থাকক ভিডিঅ'টো, আৰু পাৰিলে অকণমান শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব, কাৰণ আপোনালোকৰ বন্ধুবৰ্গবিলাকো যাতে বুজি পায় এই ৰমজান মাহটো কি হয় আৰু কিহৰ কাৰণে ইয়াক পবিত্ৰ মাহ বুলি কয়, নহয় জানো? এতিয়া আপোনালোকে জানি লওক আৰবী মাহৰ 12টা মাহৰ নাম। প্ৰথম হৈ গ'ল মহৰম, ছেকেণ্ড ছফৰ, তাৰপিছত ৰবিউল আৱল, তাৰপিছত ৰবিউল ছানী, জমাদিউল আৱল, জমাদিউল ছানী, ৰজব, শ্বাবান, ৰমজান, শ্বাৱাল, জিলকজ আৰু জিলহজ। এই গোটেই 12টা হৈ গ'ল আৰবী মাহৰ নাম। এতিয়া কথা হ'ল, এই ৰমজান মাহটোক পবিত্ৰ মাহ বুলি কিহৰ কাৰণে কোৱা হয় গম পাইছেনে? এই ৰমজান মাহটো পবিত্ৰ মাহ এইটো কাৰণে কোৱা হয় যে এই কোৰাণ শ্বৰীফ, যিখন আমাৰ ধৰ্মৰ গ্ৰন্থ কোৰাণ শ্বৰীফ গোটেই ৱৰ্ল্ডতে আছে। এই কোৰাণ শ্বৰীফখন হজৰত মুহাম্মদ ছাল্লাল্লাহু আলাইহি wasallam, যিজন আমাৰ ধৰ্মৰ গুৰু, মানে আল্লাহৰ দূত, তেখেতৰ হাতত আল্লাহৰ যিহেতু আল্লাহৰ কিতাপ এখন, আল্লাহে তেখেতৰ হাতত এই ৰমজান মাহতে তেখেতৰ হাতত এই কিতাপখন নাজিল কৰিছিলে। নাজিল শব্দটোৰ অৰ্থ হৈছিলে দান কৰিছিলে। এই ৰমজান মাহটোক সেইকাৰণে পবিত্ৰ মাহ বুলি কোৱা হয়। এতিয়া আমি যে ৰোজা ৰাখোঁ, ৰোজা ৰখাৰ আমি যে কওঁ চেহেৰী বুলি, এই চেহেৰীৰ সময়টো কেনেকুৱা হয় আপোনালোকক বুজাই আছোঁ। চেহেৰীৰ সময়টো ঠিক ৰাতিপুৱা বেলিটো ওলোৱাৰ আগমুহূৰ্তত, মানে ধৰক এনেই আপোনাক চিম্পুলকৈ বুজাবলৈ হ'লে এই ধৰক 4:15 বেলিটো ওলায়, ঠিক আছে। কিন্তু 4:15 আমি খোৱা শেষ কৰিব নহয়, আমি 4:10 খোৱাটো শেষ কৰি দিব লাগিব। আমি 4:10 খোৱা শেষ কৰি দিব লাগিব, আৰু গোটেই দিনটো আমি একো খাব নোৱাৰিম। উপবাস, মানে সম্পূৰ্ণ উপবাস। আনকি লাগিলে পানী, এটোপাল পানীও আমি খাব নোৱাৰিম, গম পাইছেনে? যেতিয়ালৈকে বেলিটো ডুব নাযায়। মানে বেলিটো ধৰক, আকৌ আপোনালোকক বুজাবলৈ গ'লে, বেলিটো ধৰক 4:15 মানে বেলিটো ডুব যায়। সেই 4:15 যে বেলিটো ডুব যায়, সেই সময়খিনিৰ পিছতহে আমি খাব পাৰিম। 4:15 বেলি ডুব গৈছে, আমি 4:16 আমি কিবা খাব পাৰিম, মানে যিয়ে হওক আপুনি কিবা খাব পাৰিম। সেইটোকে কয় ইফতাৰ। বুজি পালেনে? সেইটোক যিটো প্ৰথম আমি বেলিটো ওলোৱাৰ আগত খাইছিলোঁ, সেইটো হ'ল চেহেৰী, আৰু বেলিটো মাৰ যোৱাৰ পিছত যিটো খাওঁ সেইটো হ'ল ইফতাৰ। এইটোৱে হ'ল চেহেৰী আৰু ইফতাৰ। বুজি পাইছেনে কথাটো? আকৌ আমি গোটেই মাহটো ৰোজা ৰাখিছোঁ। ৰোজা ৰাখি আমাৰ মুছলিমবিলাকে কি অনুভৱ কৰে গম পাইছেনে? প্ৰকৃত যি মুছলিম হয়, সি অনুভৱ কৰে যে দুখীয়াবিলাকে কেনেকৈ খায়, দুখীয়াবিলাকে লঘোণত কেনেকৈ থাকে। সেই এহছাছটো প্ৰকৃত যিজন মুছলিম, যোনজন গোটেই মাহ মানে ৰোজা ৰাখি অনুভৱ কৰে যে দুখীয়াবিলাকে যে ইমান লঘোণত থাকে, তেওঁলোকক কেনেকুৱা লাগে, সেই অনুভৱটো আহে। সেই অনুভৱটো অহাৰ কাৰণে আমি ৰমজান মাহত কি কৰোঁ, বেছিকৈ দুখীয়া মানুহবিলাকক খোৱা ব্যৱস্থাটো, দান, খাইৰাত, জাকাত, এইবিলাক যিবোৰ কয়, আমি খোৱা ব্যৱস্থাটো টকা পইচা ফালত দি হওক, কাপোৰ কানি দি হওক, এইবোৰ দি পেলাই আমি তেওঁলোকক মানে সহায় কৰোঁ, সহায়ৰ হাত আগবঢ়াওঁ। আৰু এটা কথা আছে, মুছলিম মানুহখিনিয়ে মানে যিখিনি গোটেই বছৰ ইনকম কৰি যাৰ যি মানে ধন থাকে তাৰমানে এক বছৰৰ ইনকমৰ 2.5 অংশ মানে পাৰ্চেণ্ট তেওঁলোকে এই গৰীববিলাকক বিলাই দিব লাগে। এইটোকে কোৱা হয় জাকাত। এইটো কৰিলে কি হয়, আমাৰ মানে ইছলামৰ মতে
আমাৰ যিখিনি আমাৰ মানে গোটেই বছৰৰ ইনকম, সেই ইনকমখিনি পবিত্ৰ হৈ থাকে। মানে তাত কোনো ধৰণৰ মানে গুনাহৰ ভাৰ নাথাকে। মানে গুনাহৰ সমভাগী আমি আল্লাহৰ ওচৰত গুনাহৰ সমভাগী হ'ব নলগীয়া নহয়। সেইটো কাৰণে এই 2.5 অংশ আমি বিলাই দিব লাগে দুখীয়াবিলাকক। আৰু এই ৰমজান মাহত আমি এটা এক্সট্ৰা এটা নামাজ পঢ়োঁ, যিটো নাম তৰাবি বুলি কওঁ, তৰাবি নামাজ। মানে এই তৰাবি নামাজটো কেতিয়া হয়, আমাৰ যিটো ৰাতি 7টামান বজাত এটা যে আজান দিয়ে, যিটো আমি ইছা আজান বুলি কওঁ, সেই ইছা আজানৰ লগত এইটো মানে ইছা নামাজৰ সময়তে এই নামাজটো পঢ়ে। ইছা নামাজৰ মানে মাজত এই নামাজটো পঢ়ে। এই তৰাবি যিটো নামাজ বুলি কয়, সেই তৰাবি নামাজটো ৰমজান মাহতহে পঢ়ে, স্পেচিয়েলি নামাজ। তাৰমানে এই নামাজটো মানে অলপ দীঘলীয়া হয়, হ'লেও মানে পঢ়ি খুব মানে সকলোৱে আল্লাহৰ ওচৰত কণা কটা কৰি মানে দুৱা মানে মাগে, আল্লাহ যাতে সকলোকে মানে ভালে কুশলে ৰাখে, আৰু মানে গৰীব দুখীয়াবিলাকৰ কাৰণেও মানে অকণমান যাতে মানে দিব পাৰে, তেনেকুৱা ধৰণৰ মানে মনত যিবিলাক ভাৱ থাকে, সেই ভাৱবিলাক ছবি প্ৰকাশ কৰি আল্লাহৰ ওচৰত কণা কটা কৰে আৰু দুৱা মাগে যাতে গোটেই বছৰটো ভালে কুশলে যায়। সেয়াই হ'ল তৰাবি নামাজ। আমাৰ মুছলিম সমাজত এই যে নামাজ পঢ়ে, নামাজ পঢ়াত কোনো ধনী দুখীয়া বুলিবলৈ কোনো নাই, গম পালেনে? চবেই একে সময়তে একেটা লাইনতে খাৰা হৈ, সি লাগিলে ক্ষীণ হওক, মানে বগা হওক, মানে কোলা হওক, ধনী হওক, দুখীয়া হওক, কোনো কথা নাই, চবেই আল্লাহৰ ওচৰত সমান। গতিকে সকলোৱে নামাজ পঢ়োঁতে একদম মানে ধুনীয়াকৈ খাৰা হৈ, মানে এক লাইনত খাৰা হৈ নামাজটো আদায় কৰে। এইটো এটা চাই বহুত ভাল লাগে। মানে এইটো নামাজটো যিভাগে মছজিদত পঢ়ে, মানে সকলো সমান, আল্লাহৰ ওচৰত যে সকলো সমান, তাৰে এটা প্ৰমাণ এই নামাজটো পঢ়ি থাকোঁতে যি দেখে, আপোনালোকে নিজেই অনুভৱ কৰিব পাৰিব। তেনেকুৱা এটা মানে ভাল লগা মুহূৰ্ত। আৰু আমি যে এই জাকাতৰ পইচাটো আমি দুখীয়াবিলাকক দিওঁ, ওচৰৰ প্ৰথমতে নিজৰ পৰিয়ালত চাব লাগিব। পৰিয়ালত যদি কোনোবা দুখীয়া মানুহ আছে, তেহেঁতক দিব লাগিব। তাৰপিছত আমি গাঁওখনৰ ওচৰত কোনোবা দুখীয়া মানুহ আছে নেকি, গাঁওখনত চাব লাগিব। গাঁওখনত চোৱাৰ পিছতহে আমি বাহিৰৰ মানুহ দুখীয়া মানুহ কোনোবা আছে যদি তেওঁলোকক দিব লাগে। এইটো কাৰণে দিব লাগে যাতে আমি ৰমজানৰ ৰোজা শেষ কৰাৰ পিছত ঈদ মানো, ৰোজা শেষ হৈছে তাৰপিছত আমি ঈদ পাতোঁ। সেই ঈদটোত যাতে দুখীয়া মানুহখিনিও আমাৰ লগতে একেলগে এযোৰ নতুন কাপোৰ কিনি এসাঁজ ভাত ভালকৈ খাব পাৰে, তাৰ কাৰণে আমি এই সদকাটো বা জাকাতটো দুখীয়া মানুহখিনিক আমি দিওঁ। মানে এইটো কাৰণে যাতে আমি চব একে সমানেই, দুখীয়া হওক মানে ধনী হওক, একেলগে আমি ঈদটো পাতিব পাৰোঁ। এইটোৱে আছিলে আমাৰ এই ৰমজান মাহৰ এটা সৰু সুৰা ইনফৰ্মেটিভ ভিডিঅ'। আপোনালোকক মানে জ্ঞাতে এইটো ভিডিঅ' মই আপলোড কৰিলোঁ। যদি চাই ভাল পালে ভিডিঅ'টো, আপোনালোকে মানে অলপ আপোনালোকৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব, সকলোৱে যাতে জানে ৰমজান কি, আৰু ৰমজানটো পবিত্ৰ মাহ কিহৰ কৰা হয়, আৰু এই মাহত বেছিকৈ মানুহে কিহৰ কাৰণে নামাজ ৰোজা আৰু ইবাদত মানে যিবোৰ কোৰাণ চৰীফ পঢ়ে, কিহৰ কাৰণে মানে কৰি থাকে। সেইটোৱে হ'ল ভিডিঅ'। তো আজিলৈকে ৰাখোঁ, বাই বাই।